মুখ্যমন্ত্ৰী মহোদয়ক অতি জোৰেৰে হাত চাপৰি বজাই আদৰি জনাবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰক তেখেত দীৰ্ঘজীৱী হওক সকলোকে হাত চাপৰিৰে আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছোঁ তিনিবিধ সামগ্ৰীৰে আমি সম্বোধন জনাব বিচাৰিছোঁ মাননীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া মাননীয় মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া দুইজনকে আমি সম্বোধন জনাবৰ কাৰণে আহ্বান জনাইছোঁ ইয়াৰ পিছতে আদৰণি জনাব বিচাৰিছোঁ তিৱা সাহিত্য পৰিষদৰ মুখ্য জীৱন চক্ষু আদি সক্ৰিয় পৰম্পৰাৰে উদযাপন কৰি অহা হৈছে এনে পৰিষদ অসম মৰিগাঁৱৰ উদ্যোগত মইতো মিয়াৰ সম্প্ৰদায়ৰ ছোৱালীসকলৰ কাৰণে সংগ্ৰাম কৰি আছোঁ মহিলাসকলৰ কাৰণে লাগি আছোঁ যে তালাক হ'ব নালাগে সৰু বয়সত বিয়া হ'ব নালাগে মহিলাই সম্পত্তিৰ অধিকাৰ পাব লাগে আৰু নিবনুৱা যুৱকসকলেও টকা পইচা নিদিয়াকৈ চাকৰি পাইছে গতিকে মই আশা কৰিছোঁ 2-4 জনে এইবাৰ আগতকৈ বেছি দিব বুলি কিন্তু আমাৰ ইলেকশ্যনটো আমাৰ নিজৰ ক্যালকুলেশনত হ'ব স্যাৰ আপুনি ৰঙলে ওলালে 11:30 আছিল তাৰপিছত বাঢ়িছে নেকি নাই এতিয়াতো আমি 13ত আছো এতিয়া নগাঁও কৰিমগঞ্জ আমি 13ত আছো বৰ্তমান 13ৰ পৰা কমা বেছি মই নাজানো বৰ্তমান আমি 13ত আছো 11:30তো কংগ্ৰেছে টিকট দিয়াৰ আগত আছে এতিয়াতো আমি 13ত আহি গ'লো 26ৰ পিছত কংগ্ৰেছ নাথাকে হিন্দু এৰিয়াত নাথাকে মুছলিম এৰিয়াত 32লৈকে থাকিব ধৰিয়ে ৰাখক 26ৰ পিছত নাথাকে 32ৰ পিছত মুছলিম এৰিয়াটো নাথাকে একেদিন গুৱাহাটীতো মিৰাপথতে কেইটা কথাও কৈছে যে আপুনি ইয়াৰ পিছত অগপত যোগদান কৰিব এনে ধৰণৰ কথা সব মুখ্যমন্ত্ৰী হলো বিজেপিত এতিয়া আৰু মোৰ যোগদান কৰা নকৰাটোলৈ মইতো সৰু মানুহ এটা মোৰ আৰু মোক লৈ কিয় ব্যস্ত থাকে যা জুনে হ'ব পৰা নাই তেওঁলোকেহে ব্যস্ত থাকিব লাগে মুকটো ভগৱানে দিবলগীয়াখিনি দিয়ে দিলে ৰাজীৱ ভৱন কি হ'ব তেতিয়াহ'লে বিজেপিৰ কিবা মৰ্চা এটাৰ তাতে অফিচ পাতিম কাৰণ ৰাজীৱ ভৱন বা এই গোটেই কংগ্ৰেছৰ যিবিলাক ভৱন তৱন আছে সেইবিলাকত বিশেষকৈ হেদায়তপুৰত যিটো কংগ্ৰেছ ভৱন আছে পুৰণা তাত মই গোপীনাথ বৰদলৈ মিউজিয়াম এটা পাতিম বুলি ভাবি আছোঁ কিন্তু আমি ৰিকুৱেষ্ট কৰিম দিবৰ কাৰণে আমি জোৰ জবস্তি নহয় গুৱাহাটীত যিটো হেদায়তপুৰত কংগ্ৰেছ ভৱন আছে সেইটো বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ লগত নাই নিৰপেক্ষ হৈ আছে তাত আমাৰ ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিও আছে তাতে মই এটা গোপীনাথ বৰদলৈৰ মিউজিয়াম এটা বনাবৰ মোৰ বৰ ইচ্ছা মইতো অনুৰোধ কৰিম কোনো দাবী ধুমকি বা এইবিলাক নহয় তাৰ এটা প্ৰচেষ্টা চলাম আৰু ভৱিষ্যতে ৰাজীৱ ভৱনক লৈ পৰিকল্পনা এটা কৰিম আজিয়ে নকৰোঁ আজি কেইজনমান আছেতো অলপ মনটো বেয়া পাব লাহে ধীৰে কৰোঁ 6 তাৰিখে আহিব তেওঁ হোজাইলৈকে আহিব আৰু উত্তৰ লখিমপুৰলৈ আজি তিৱা জাতীয় অনুষ্ঠান আৰু আমাৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তিৱা সাংস্কৃতিক মহোৎসৱ উদযাপন কৰা হৈছে এই অনুষ্ঠানত যোগ দি তিৱা জনগোষ্ঠীৰ লোকসকলক নিজৰ শিপাডাল খামুচি ধৰি ৰখাৰ বাবে মই আহ্বান জনাইছোঁ ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে তিৱা ভাষাক নতুন শিক্ষানীতি প্ৰাথমিক বিদ্যালয় পৰ্যায়লৈ তিৱা ভাষাত ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ পথলৈ আগুৱাই লৈ যোৱাৰ বাবে যি সিদ্ধান্ত লৈছে তাৰ বিষয়েও মই ৰাইজৰ মাজত সদৰি কৰিছোঁ কেপিটেল টেৰিটৰীৰ পৰা তিৱা স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলটোক বাদ দিয়াৰ বাবে বিধানসভাই গ্ৰহণ কৰা প্ৰস্তাৱৰ বিষয়েও আজিৰ অনুষ্ঠানত মই সদৰি কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে তিৱা স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱৰ বিষয়েও মই তিৱা ৰাইজক অৱগত কৰিছোঁ মই বিশ্বাস কৰোঁ
যে ভূমিৰ বন্দবস্তিয়ে হওক, ভূমিৰ অধিকাৰকে হওক আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক উপযুক্ত আৰ্থিক সহায়েৰে আমি তিৱা জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা আমি আগবঢ়াই লৈ যাম আৰু সদৌ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। তিৱা সাংস্কৃতিক মহোৎসৱলৈও আৰ্থিক সহায়ৰ বাবে জনোৱা আবেদন নিৰ্বাচনৰ পৰৱৰ্তী সময়ত বিচাৰ আৰু বিবেচনা কৰাৰ বাবে মই আশ্বাস প্ৰদান কৰিছোঁ। মই কোনো প্ৰাৰ্থীৰ বিপক্ষে বা সপক্ষে ক'ব খোজা নাই। আমি ৰাইজে আমাক সমৰ্থন দিব। কালি চাইকেল শোভাযাত্ৰা হ'ব। মাজুলী এতিয়া এটা উৎসাহ আৰু উমং তাত চলি আছে। মই অহাকালি মাজুলীবাসী ৰাইজৰ লগত কিছু সময় কটাম। তাৰ পিছত 2 তাৰিখে ডিফুলৈ যাম। আকৌ সৰু পথাৰতো জনসভা আছে। 3 তাৰিখে বৰাক উপত্যকাত যাম। 4 তাৰিখে নগাঁৱৰ সুৰেশ বৰা ডাঙৰীয়াই নমিনেশ্যন দিব, তাতো অংশগ্ৰহণ কৰিম। গতিকে এক প্ৰকাৰ ৰণলৈ ওলালোঁ বুলি যিটো শব্দ, সেই শব্দটোৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আজিও কংগ্ৰেছ দলৰ পৰা কেইবাগৰাকীও নেতাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। হয়তো এতিয়া অনুষ্ঠান আৰম্ভ হৈছে, নহ'লে গধূলিলৈ হ'ব। আৰু নিৰ্বাচন পৰ্যন্ত মই ভাবোঁ যে কংগ্ৰেছত অসমীয়া আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যিমান নেতা আছে সকলোৱে আমাৰ বিজেপি দলত যোগদান কৰিব। মুষ্টিমেয় 2-4 জন নেতা থাকি যাব। তেওঁলোকো সময়ৰ সৈতে লগ লাগি তেওঁলোকেও আমাৰ দললৈ আহিব বুলি মই বিশ্বাসী। নহয়, তেখেতে মই আগতো কৈছোঁ CM যদি হ'ব লাগে বিজেপিত আহিব লাগিব। কাৰণ MLA জিকিলেহে CM হ'ব। তেওঁ যদি কয় মই CM হ'ম, তাৰ মানে ইংগিত কি কৰিছে যে মই বিজেপিত আহিম। কাৰণ কংগ্ৰেছৰ পৰাতো CM নহ'ব নোৱাৰে। মইতো ডেট দি দিছোঁ। এতিয়া ইলেকশ্যনৰ আগত 50-50 আছিলে, কিন্তু এতিয়া যিটো পৰিৱেশ নগাঁৱতো সকলোৱে আমি 100% জিকিম বুলিয়ে কৈ আছে। 4 তাৰিখে এটা দেখা পাম নামাং। কি বা চিঠি দিঠি মই নাজানো। চিঠি দিঠি উলিয়াই দিলে হ'ল, যি আছে মোৰ কোনো ক'তো অসুবিধা নাই। বোকাত নামিব লাগে। গৰু বিহুৰ দিনাখনতো আমি বোকা ফাকু খেলিলোৱে। গৰু বিহুৰ দিনাখনো গৰুক আমি বোকাত থাকি আমি পৰিষ্কাৰ কৰিম। গতিকে য'ত যি বোকা পানী যিয়ত আছে চবতে নামি দিয়ক, মোৰ কি আপত্তি যায়। দিল্লীলৈকে গ'লে একেবাৰে চেপ্টাৰটো বন্ধ হৈ যাব। গতিকে মই ৰকিবুল হুছেইন জিকাটোৱে কামনা কৰি আছোঁ। মানে মোক 2-এজন UDF-এ আপত্তিয়ে কৰিছে যে আপুনি ৰকিবুল হুছেইন জিকাটো কিয় বিচাৰি আছে। মই কৈছোঁ ৰকিবুল হুছেইন যদি দিল্লীত যায়, আমি আৰু ইমান বেটেলিয়ন কাজিৰঙাত লগাই থৈছোঁ, ইমান নৰখালেও হ'ব, কমাই থ'লেও হ'ব। গতিকে আমাৰ সমস্যাটো সমাধান হৈ যাব। আৰু আজমল যদি দিল্লীত যায়, তেতিয়াহ'লে আমাৰ বহুত মুছলমান ছোৱালী কম বয়সতে বিয়া নাপাতিলে হ'ব। আজমলেও এটা বিয়া কৰাম বুলি লাগি আছে। সেইকাৰণে পাৰিলে 2জনে জিকি গ'লে মই ভাল পাওঁ। ৰকিবুলো জিকক, আজমলো জিকক। মই ইলেকশ্যনৰ আগতে দিছোঁ, ইলেকশ্যনৰ পিছত দিব নোৱাৰিম আৰু। চাওক, মিয়াৰ ছোৱালী, মহিলা আৰু নিবনুৱা যুৱকে আমাক ভোট দিব বুলি মই বিশ্বাসী।